নমস্কাৰ স্বাগতম আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটি গুৰুত্বপূৰ্ণ খবৰ আজি পুনৰ মূল খুঁটিলৈ উভতি আহিল এনএলএফবিৰ 22 জনকৈ নেতা কেডাৰ কোকৰাঝাৰৰ ভূমকাৰ শিঙিমাৰীত অস্ত্ৰ-শস্ত্ৰ সহ মূল খুঁটিলৈ উভতি আহিল নেতা কেডাৰ সকল এনএলএফবিৰ প্লাটুন কমাণ্ডাৰ বি জাংথিখাঙৰ নেতৃত্বত আহিছে এই দলটো কোকৰাঝাৰ আৰক্ষীয়ে লৈ আহে 22 নেতা কেডাৰক আজি পুনৰ মূল খুঁটিলৈ উভতি আহিল এনএলএফবিৰ 22 জনকৈ নেতা কেডাৰ কোকৰাঝাৰৰ ভূমকাৰ শিঙিমাৰীত অস্ত্ৰ-শস্ত্ৰ সহ মূল খুঁটিলৈ উভতি আহিল নেতা কেডাৰ সকল এনএলএফবিৰ প্লাটুন কমাণ্ডাৰ বি জাংথিখাঙৰ নেতৃত্বত আহিছে এই দলটো আৰু সম্প্ৰতি কোকৰাঝাৰ আৰক্ষীয়ে লৈ আহে এই 22 নেতা কেডাৰক অস্ত্ৰ-শস্ত্ৰ সহ মূল খুঁটিলৈ উভতি আহিছে এনএলএফবিৰ এই 22 জনকৈ নেতা কেডাৰ আলোচনা কৰিবলৈ আহিছোঁ আমি ভাবোঁ যে গোটাইখিনি প্ৰক্ৰিয়াটো শেষ কৰি আমি ভাল এটা আলোচনাৰ দিশে আগবাঢ়ি যাম যিমানখিনি আছে সিমানখিনি আহিব জাংথিঠাই তেখেতে আহিব মূল দাবী এতিয়ালৈকে আমি চাৰ্টাৰক যিমান চৰকাৰক দিয়া নাই তো আমি গোটাইখিনি লিডাৰ্ছ কেডাৰ্ছ গোটাইখিনিক আমি ডিজিনেটেড কেম্পত আনি কিনি আমি গোটাই একেলগে কথা পাতি চৰকাৰক আমি দাবী জনাম ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধিঙৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যৰ দল গঠনৰ সময়ত এআইডিএফৰ পৰা প্ৰকাৰান্তৰে 10 কোটি টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছে এআইডিএফৰ জ্যেষ্ঠ বিধায়কজনে এনআইৰ গোচৰত বন্দী হৈ জিএমচিএইচৰ কেবিনেট থকাৰ সময়ত দল গঠনৰ বাবে অখিল গগৈয়ে 10 কোটি টকাৰ প্ৰয়োজনৰ কথা কৈছিল এআইডিএফৰ প্ৰতিনিধিক আৰু সেই 10 কোটি টকা নোপোৱাৰ বাবেই মহাজোঁটত আউল লগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ এআইডিএফৰ বিধায়কজনৰ জিএমচিএইচৰ পেইং কেবিনেট থকাৰ সময়ত অখিল গগৈয়ে বিজেপিৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ অভিযোগ উত্থাপন কৰে এআইডিএফৰ নেতাজনে অখিল গগৈয়ে পোনপটীয়াভাৱে ধন বিচৰাৰ সলনি ধনৰ প্ৰয়োজনীয়তাৰ কথা কৈ প্ৰকাৰান্তৰে ধন বিচৰা বুলি অভিযোগ উত্থাপন কৰে আমিনুল ইছলামে জিএমচিএইচত আহিলে তাত পেইং কেবিনেট থাকিলে তেতিয়াও মই ওলাই আহি পেলাই আমাৰ দলৰ কৰ্ণধাৰ কমিটিত কথাখিনি আলোচনা কৰিছিলোঁ আমাৰ সভাপতি মহোদয়ৰ কৰ্ণগোচৰ কৰিছিলোঁ যে অখিল গগৈ ডাঙৰীৰ লগত এইখিনি আলোচনা হৈছে তেখেতেও এটা ৰাজনৈতিক দল অতি সোনকালে কৰিব আৰু তেখেতে এনেকুৱা কৈছিল যে তেওঁলোকৰ সংগঠনটো খুব ফাইনেন্সিয়েল ক্ৰাইচিছত আছে যদি আমি অলপ মহাজোঁটে বাহিৰৰ পৰা অলপ সহায় কৰিলে ভাল হ'ব এই কথাখিনি ময়ো আলোচনা কৰিছিলোঁ কিন্তু যিহেতু এটা বৃহৎ অংকৰ সহায় আমাৰ দলেও কৰিব পৰা অৱস্থাত নাছিল তাৰপিছত আমি খবৰ পালোঁ যে পেইং কেবিনেট থাকোঁতে জিএমচিএইচত বিজেপিৰ কোনোবা প্ৰতিনিধিও বোলে তেওঁৰ লগত সাক্ষাৎ কৰিছিল তাৰ পিছৰ পৰাই কিন্তু তেওঁৰ সুৰটো সলনি হৈ গ'ল আমি আচৰিত হ'লোঁ তাৰপিছত তেওঁ ক'লে যে মহাজোঁটত তেওঁ নাথাকে কিয় তাত এআইডিএফ আছে কাৰণে যেতিয়া মহাজোঁটত তেওঁক বাৰে বাৰে আমন্ত্ৰণ জনোৱাৰ পিছতো তেওঁ অংশগ্ৰহণ নকৰিলে মহাজোঁট গঠন হ'ল আমি চিট শ্বেয়াৰিঙৰ আলোচনা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ তাৰপিছত কিন্তু অখিল গগৈয়ে দুই ধৰণে আমাক ক্ষতি কৰিলে আৰু দুই ধৰণে বিজেপিক লাভান্বিত কৰিলে যে তেওঁ তেনেকৈয়ে কৈছিল যে যিহেতু আমাৰ এতিয়া সংগঠনৰ কোনো পইচা নাই বা আমাৰ কেডাৰসকল এতিয়া কোনো অসমত চলা ফিৰা কৰিব পৰা অৱস্থাত নাই গতিকে কৈছিল যে 10 কোটিমান টকা হ'লে তেওঁ সমগ্ৰ অসমত তেওঁ এটা ৰাজনৈতিক দল খুলি সংগঠনটো শক্তিশালী কৰিব পাৰিব এই বিষয়টো অলপ চিন্তা কৰিব কৈছিল যে আমাৰ মহাজোঁটৰ যিবিলাক অংশীদাৰ দল আছে যাতে এই সুবিধাটো কৰি দিলে তেওঁ এটা ৰাজনৈতিক দল কৰি সমগ্ৰ অসমত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব আৰু তেওঁ মহাজোঁটত চামিল হৈ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব মানে এই কথাখিনি আলোচনা হৈছে না পিছত আমাৰ প্ৰতিনিধিও জিএমচিএইচত গৈ তেওঁ সাক্ষাৎ কৰিছে তেওঁ ছেম কথাটো কৈছিল আমাৰ যিহেতু ইমান টকা দিয়াৰ কেপাচিটি নাই টকাটো দিয়া হোৱা নাছিল তাৰপিছত দুদিন পিছত তেওঁ পাল্টি মাৰিলে যে মই মহাজোঁটত নাথাকোঁ কাৰণ এআইডিএফ সাম্প্ৰদায়িক দল আৰু তাৰপিছত তেওঁ মানে মহাজোঁটৰ বিৰুদ্ধে নিৰ্বাচন কৰিলে আৰু এই চিঠি এখন বিতৰ্কিত দি পেলাই মহাজোঁটৰ আৰু ক্ষতি কৰিলে বিজেপিৰ সহায় কৰিলে আৰু এআইডিএফৰ বিধায়কগৰাকী অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰা এই গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিধায়ক আমিনুল ইছলামৰ অভিযোগ নস্যাৎ কৰিছে অখিল গগৈয়ে ডিব্ৰুগড়ত আদালতত হাজিৰ হোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে
AIDFৰ আমিনুল ইছলামৰ কথা কৈছে AIDFৰ এইটো ফাকলাণ্ডো আপুনি যিজন মানুহৰ নাম কৈছে এইজন মানুহৰ নাম কৈ মোক আচলতে প্ৰশ্ন সোধাটোৱে মই ভাবোঁ যে এটা মানে কি যিকোনো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ কাৰণে অপমান ফাকলাণ্ডো মানুহ একদম মানে অদৰকাৰী এজন কমিউনেল মানুহ এজন আমিনুল ইছলাম বুলি যিজন মানুহৰ নাম কৈছে মই ভাবোঁ যে তেওঁ এজন আউট এজন সাম্প্ৰদায়িক মানুহ এজন আৰু তেওঁৰ বিষয়ে মই কিবা কথা ক'ব লাগিব বুলি মই নাভাবোঁ UDF যেতিয়ালৈকে মহাজোঁটৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে ৰাইজৰ দলে কেতিয়াও মহাজোঁটত অংশগ্ৰহণ নকৰে আমাৰ কথাটো খুব স্পষ্ট যে AIUDF এটা সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক দল BJP যেনেকৈ সাম্প্ৰদায়িক দল ঠিক তেনেকুৱা এটা সাম্প্ৰদায়িক দল হ'ল AIUDF আৰু সেইকাৰণে AIDF যদি থাকে তেতিয়াহ'লে আমি তেনেকুৱা কোনো মহাজোঁটত তেনেকুৱা কোনো এনেকুৱা ঐক্যবদ্ধ কোনো গ্ৰুপত আমি যুক্ত হ'ব নোৱাৰোঁ AIDFক যেতিয়াই বিদায় দিব তেতিয়া আমি থাকিম কিন্তু উপনিৰ্বাচনৰ ক্ষেত্ৰত যদি কংগ্ৰেছে AIDFক বিদায়ো নিদিয়ে তথাপি কংগ্ৰেছে যদি 1-to-1 আমাৰ লগত কথা পাতিব খোজে তেতিয়া কংগ্ৰেছ দল আৰু আমাৰ মাজত বুজাবুজি হ'ব পাৰে কংগ্ৰেছ দল আৰু আমাৰ মাজত কথা পাতিব খোজে তেতিয়াহ'লে সমষ্টিভিত্তিক আৰু নিৰ্দিষ্ট ইলেকশ্যন ভিত্তিক আমাৰ মাজত বুজা পৰা হ'ব পাৰে যি সময়ত অসমৰ লাভলীনা বৰগোহাঁই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অলিম্পিকত পদক অৰ্জন কৰিছে সেই সময়তে ৰাজ্যত অভাৱ হৈছে এখন বক্সিং ৰিঙৰ পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে সৰুসজাই ষ্টেডিয়ামত থকা ৰাজ্যৰ একমাত্ৰ বক্সিং ৰিং পৰিচৰ্যাৰ অভাৱত বক্সিং ৰিঙৰ আচবাবত বগাইছে এতিয়া লতা আনহাতে পৰিত্যক্ত অৱস্থাত আছে পাঞ্চিং বেগ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ নামত যে ৰাজ্যত প্ৰশাসন সেয়া এই বক্সিং ৰিঙৰ অৱস্থাই উদঙাই তুলিছে 2007 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত নিৰ্মাণ কৰা হৈছিল এই বক্সিং ৰিং কোনো ধৰণৰ আন্তঃগাঁথনি নোহোৱাকৈ জকাইচুকৰ পৰা গৈ অলিম্পিকত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ নাম যি সময়ত লাভলীনা বৰগোহাঁই উজ্বলাই তুলিছে তেনে সময়তে কিন্তু ক্ৰীড়া ক্ষেত্ৰৰ এক স্বৰূপ পোহৰলৈ আনিছে এই বক্সিং ৰিঙে সৰুসজাইত থকা এই বক্সিং ৰিঙৰ দুৰৱস্থাই কিন্তু স্বৰূপ উদঙাই তুলিছে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ গছ বন লতাই আৱৰি ধৰিছে এই বক্সিং ৰিং পাঞ্চিং বেগ পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে পৰিচৰ্যাৰ অভাৱত বক্সিং ৰিঙৰ আচবাবত বগাইছে লতা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াইছো দৰ্শক আমি দেখুৱাইছো সেই দৃশ্যাংশ পোনে পোনে যে আচলতে ক্ৰীড়াৰ হাব ৰূপে গঢ়ি তোলা লক্ষ্য প্ৰক্ৰিয়াতে কিদৰে আচলতে বাস্তৱায়িত হ'ব তাৰ এইখন উজ্জ্বল এখন ছবি আৰু যিখন ছবিক লৈ আচলতে ৰাজ্য চৰকাৰে গৌৰৱ কৰে সঘনাই ৰাজ্য চৰকাৰে এক দেখিব পোৱা হৈছে সংস্কাৰ সাধন কৰাৰ কাৰণে ক্ৰীড়াৰ ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সঘনে উল্লেখ কৰা হয় কিন্তু প্ৰক্ৰিয়াত আচলতে কি কৰা হৈছে সেয়া এইখন ছবি য'ত আচলতে ৰাজ্যৰ একমাত্ৰ বক্সিং ৰিং হৈছে এয়া আৰু য'ত 2007 চনতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ছোৱাতে ৰাজ্যত এইদৰে নিৰ্মাণ কৰা হৈছিলে অন্যান্য যিসমূহ এথলেটিক্সৰ একে সমানে বক্সিঙৰ কাৰণে ইয়াত নিৰ্মাণ কৰা হৈছিলে কিন্তু নিৰ্মাণ কৰা হ'ল ঠিকেই ৰাষ্ট্ৰীয় ক্ৰীড়াও অনুষ্ঠিত হৈ গ'ল ঠিকেই কিন্তু তাৰ পিছত ইয়াত পৰিচৰ্যা বা ইয়াত আচলতে যি ধৰণৰ মেইনটেনেন্স ব্যৱস্থা থাকিব লাগে সেই যেন মেইনটেনেন্স ব্যৱস্থাৰ কোনো ধৰণৰ নাই আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে যে সম্পূৰ্ণভাৱে পৰিত্যক্ত অৱস্থাত এইদৰে পৰি আছে বা যিসকলে আচলতে অনাগত দিনত বক্সিঙৰ সেৱা কাৰণে যিসকলে আচলতে আগ্ৰহী বা তেখেতসকলে শিকিব বিচাৰে ইয়াত অনুশীলন কৰিবৰ কাৰণে যি ধৰণৰ পৰ্যাপ্ত ব্যৱস্থা থাকিব লাগে তেখেতসকলৰ কাৰণেও কিন্তু ইয়াত কোনো ব্যৱস্থা নাই আৰু ইয়াৰ পিছত ৰাজ্য চৰকাৰে সঘনে যি ধৰণৰ দাবী উত্থাপন কৰি আহে নিজৰ প্ৰকল্পৰ কথা কৈ অহা হয় অন্যান্য দেশৰ সৈতে অসমৰ ক্ৰীড়াক ফেৰ মাৰিবলৈ য'ত আচলতে তেখেতসকলে মুখৰ ভাষাৰে আচলতে কথা ক'বলৈ বিচাৰে কিন্তু দেখিব পোৱা যায় যে সেইসমূহ বাস্তৱায়িত কৰিব লাগিলে আচলতে এইখন ছবিয়ে আচলতে বুজায় যে কিমান আচলতে অসমৰ ক্ৰীড়া ক্ষেত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী কিমান আচলতে ইয়াত গুৰুত্ব সহকাৰে বিষয়টো লৈছে সেয়া আচলতে প্ৰতীয়মান হৈছে আচলতে যিখিনি আন্তঃগাঁথনি আছে সেইখিনি আন্তঃগাঁথনিকো সময়মতে চোৱা চিতাৰ কাৰণে সময়মতে তেখেতসকলে পৰিচৰ্যা কৰাৰ কাৰণে যিটো ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাৰ যেন অভাৱ আৰু যাৰ কাৰণে দেখিব পোৱা যায় যে এই ধৰণৰ পৰিত্যক্ত অৱস্থাৰ মাজতে আছে আৰু অসমৰ ক্ৰীড়াৰ হাব ৰূপে গঢ়ি তোলাৰ যি প্ৰকল্প সেই প্ৰকল্প আচলতে এয়াই নেকি বাস্তৱায়িত আচলতে ছবি সেয়াও স্পষ্টকৈ উমান হৈছে আমি যিখন ছবি দেখিছোঁ এয়া হৈছে সৰুসজাইত নিৰ্মাণ কৰা হৈছিলে 2007 চনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ছোৱাত নিৰ্মাণ কৰা হৈ যোৱা এই প্ৰকল্প তথা এই বক্সিং ৰিঙৰ
আজি এই মুহূৰ্তত পৰি আছে আৰু দেখিব পোৱা গৈছে যে একে সময়তে য'ত আচলতে লাভলীনাক আদৰিবলৈ ৰাজ্য চৰকাৰে ব্যাপক প্ৰস্তুতি চলাই আছে তেনে সময়ছোৱাত যদিহে এইখন ছবি প্ৰক্ৰিয়াটোত বা অনাগত দিনত যিসকলে বক্সিং খেলিবলৈ বা অনুৰাগী যিসকল থাকিব তেখেতসকলৰ কাৰণে ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই ছবিখনেই আচলতে পূৰ্ণকৈ প্ৰমাণ কৰা হৈছে অনাগত দিনত আচলতে এই ছবিৰ সলনি হ'বনে কাৰণ সমগ্ৰ ৰাজ্যতে মাথোন এখনে বক্সিং ৰিং আৰু য'ত বক্সিং ৰিঙত আচলতে দেখিব পোৱা যায় যে এটা বক্সিং ৰিং ইয়াত পৰিচৰ্চা বা এটা বক্সিং সময়মতে ইয়াত ব্যৱস্থা মেৰামতি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণেও ৰাজ্য চৰকাৰ যে আহৰি নাই সেয়া স্পষ্টকৈ প্ৰকাশ পাইছে আৰু ইয়াৰ পিছত কিদৰে আশা কৰিব পাৰি যে অসমৰ ক্ৰীড়া ক্ষেত্ৰত অনাগত দিনত উন্নয়ন হ'ব অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে ভৱিষ্যত দিক নিৰ্ণয় কৰিব পৰা যাব তাক পূৰ্ণকৈ এই ছবিখনৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি আৰু মিডিয়া 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতিৰ সিন্ডিকেট ৰাজ ঘৰত ৰখাই থোৱা গাড়ীৰো টোল টেক্স কাটিছে বহিৰাজ্যৰ পৰা একাংশ বহিৰাগত বনিয়াই অতি গোপনে চলাইছে এই সিন্ডিকেট টোল গেটৰ তলেৰে গাড়ী পাৰ নহলেও গোপনে ফাষ্টেগ একাউণ্টৰ পৰা কাটি আছে টোল টেক্স হুজাই জিলাৰ ডবকাৰ মুৰাঝাৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই টোল টেক্সৰ নামত চলি থকা এই সিন্ডিকেটৰ কথা পোহৰলৈ আনিছে দীৰ্ঘদিন ঘৰতে ৰখাই থোৱা এখন বাহনৰ পৰা কটা হৈছে টোল টেক্স বহিৰাজ্যলৈ নোযোৱাকৈ বহিৰাজ্যৰ টোল গেটৰ নামত কটা হৈছে ধন বিহাৰৰ খাৰিক নামৰ ঠাইৰ টোল গেটৰ তলেৰে গাড়ী যোৱাৰ বাবে মুৰাঝাৰৰ সমীৰ মজুমদাৰৰ বাহনৰ টোল টেক্স কটা হৈছে 50 টকা বিহাৰলৈ নোযোৱাকৈ সমীৰ মজুমদাৰে ফাষ্টেগ একাউণ্টৰ পৰা টোল কৰৰ নামত ধন কটা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ 28 তাৰিখে হঠাৎ এটা মেছেজ আহিল মোলৈ সন্ধিয়া 7 মান বজাত যে মোৰ গাড়ীখন খাৰিক টোল গেটেৰে বোলে পাৰ হৈ গৈছে পিছত নেটত মই চেক কৰি দেখিলোঁ খাৰিক টোল গেটটো বিহাৰত হয় মই বৰ আচৰিত হ'লোঁ কাৰণ গাড়ীখন আছে ঘৰত কোনো টোল গেটেৰে যোৱাই নাই এনে অৱস্থাত টোলৰ সেই পইচাটো কেনেকৈ কাটি নিব পাৰে পিছত মই মোৰ ফাষ্টেগ ৱালেটটো চেক কৰিলোঁ ষ্টেটমেণ্ট ধুনীয়াকৈ ওলাই আহিছে হয় পইচাটো কাটি লৈ গৈছে এই বস্তুটো এটা বৰ ভয়ানক হৈছে কাৰণ মোৰেই বুলি নহয় এনেকুৱা লাখ লাখ মানুহৰ গাড়ীত ফাষ্টেগ লগোৱা আছে ৱালেটত পইচা আছে কাটি লৈ যাব পাৰে এইটো টুল কালেকশ্যনৰ নামত চৰকাৰৰ এটা সিন্ডিকেট বুলি ক'ব লাগিব এইটো 100% বহিৰাগত বনিয়াৰেই কাম হ'ব ইহঁতটো চুৰিতেই পাৰ্গত আৰু বেলেগ একো কৰিব নোৱাৰে গতিকে এইটো হয়েই উচিত তদন্ত কৰিব লাগে চৰকাৰে যিটো মই মিডিয়াৰ জৰিয়তে চৰকাৰী চাকৰিৰ আশা নকৰি স্বনিয়োজনেৰে নিবনুৱা যুৱক যুৱতীৰ আদৰ্শ হৈ উঠিছে শোণিতপুৰৰ বৰচলাৰ পলাশ বস্তিৰ আফজল ৰহমান 2004 চনত প্ৰথমে 10,000 টকাৰ মূলধনেৰে আৰম্ভ কৰিছিল নাৰ্চাৰীৰ ব্যৱসায় প্ৰথমে অলপ মাটিত চাহ পুলি বিক্ৰীৰ বাবে নাৰ্চাৰী কৰিছিল আৰু ইয়াৰ পিছতে তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা নাৰ্চাৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি সকলো ধৰণৰ পুলি নাৰ্চাৰী আৰম্ভ কৰে আফজলৰ নাৰ্চাৰীত উন্নত মানদণ্ডৰ বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছপুলি ফল ফুলৰ পুলি চাহ পুলি তামোল নাৰিকল মোমাই তামোলি ভোট জলকীয়াকে ধৰি প্ৰায়বোৰ গছপুলি পোৱা যায় নাৰ্চাৰীৰ পৰা বছৰি তেওঁ 5 লাখ টকা উপাৰ্জন কৰাৰ লগতে 20 জনকৈ লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে লকডাউনৰ আগত প্ৰায় 14-15 জন মানুহে কাম কৰিছিলে এতিয়াও কৰি আছে 5-6 জনে উপাৰ্জন প্ৰথম অৱস্থাটো কম আছিল এতিয়া ধৰক বছৰত গোটেই খৰচ বাদ দি মোটামুটি 5 লাখ টকা এটা আহে মোৰ এনে 2 বিঘা বৰ্তমান আছে কিন্তু অহা বছৰত মই ভাবিছোঁ আৰু 2 বিঘালৈকে বঢ়াম আৰু কিন্তু আমি দেখিছোঁ যে যিটো সেকেন্ড ৱেভ আহিল তেতিয়া কিন্তু একেবাৰে বেয়া এইটো মই ভালকৈ ক'ব পৰা নাই মানুহৰ হাতত পইচাই নাই নে কি কিন্তু একেবাৰে বেয়া আমি চলিব পৰা নাই এনেকুৱা অৱস্থা এইকাৰণে মই আমাৰ কৰ্মচাৰীও কমাই দিছোঁ 30% ৰাখিছোঁ কাৰণ বিক্ৰী বাৰ্তা নাই আমি হাজিৰা তেখেতসকলক দিব নোৱাৰোঁ দৰমহা দিব নোৱাৰোঁ বহুত বেয়া স্যানিটাইজাৰ কি হানিকাৰক নেকি ভ্যাকচিনে কি আপোনাৰ ডিএনএ হলাই দিব নেকি টিকা ললে আপোনালৈ কোভিড-19 সংক্ৰমিত হ'ব নেকি এনে কিছু প্ৰশ্ন আপোনাৰ মনলৈ আহে নেকি যি নহওক এতিয়া এনে এখন প্লেটফৰ্ম আপুনি লাভ কৰিব য'ত সকলো প্ৰশ্নৰ উত্তৰ আপুনি পাব সকলো উত্তৰ পাব ফোনতেই কোভিড-19 টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ শীৰ্ষক সঞ্জীৱনী হেল্পলাইন আজিৰে পৰা মুকলি কৰা হৈছে আপুনি মাত্ৰ 7977773753 নম্বৰত হোৱাটছআপ নম্বৰলৈ প্ৰশ্ন পঠাওক আপুনি লগে লগে উত্তৰ লাভ কৰিব Nikalaga,
Meet Sona Yadav, the sole Anganwadi worker in Rajpura. Sona says when the pandemic struck, people were so scared they would just disappear. भाग क्यों जाते थे लेकिन? डर लगता था उनको कि कोरोना निकाल देंगे तो हमको हॉस्पिटल में भर्ती कर देंगे और वहाँ से हमारी डेड बॉडी आएगी कि नहीं आएगी, वहीं मर जाएंगे। उनको ऐसा भ्रम था। And the misconceptions still continue. क्या वजह क्या आप लगाना नहीं चाहते हैं? क्या होता है? डर है आपको किस चीज़ का? क्या वजह क्या है? नहीं हूँ वहाँ से छुट्टी लिखाई ले डॉक्टर साहब से, मगर बहुत ब्लड प्रेशर है। ये सही कह रहे हैं कि ये नहीं, कुछ नहीं है इनको, ये लगवाना है कि इच्छुक ही नहीं। तो इसलिए हम चाहते हैं कि आप ये कराओ। आप लगवाना वो आप पे है पूरा। आपसे कोई किसी तरह की कोई जबरदस्ती बिल्कुल नहीं करेगा। Sona and the Sanjeevani team then explained to them the importance and benefits of vaccination. In just minutes, the collective effort enough to convince him. तो आप लगवाएंगे अभी? हाँ लगाऊँ। पक्का? पक्का। But Sona Yadav faced other hurdles too. गाली गलौज भी देते थे। अब यहाँ पर तो क्या टीम लगा कर चल जाती, हमारा घर तो यहीं पर ही है। तो लोग हमको तो रात में पी कर आते थे कि क्यों लगवाया, मेरी मिसेस को क्यों लगाया, उसको बुखार चढ़ी, चलो तुम काम करने। Yes, indeed, her efforts have paid off. More than half of Rajpura now vaccinated. And the credit goes to Sona Yadav, an exemplary Anganwadi worker and a Sanjeevani champion. কোভিড-19 টিকা লগোৱাৰ বাবে একাংশ লোকক মান্তি কৰোৱাটো সহজ নহয়। একাংশ উৰা বাতৰি আৰু সাধু কথা এনেকে বিয়পি পৰিছে যে টিকাকৰণৰ বাবে একাংশ লোকে আগ্ৰহ হেৰুৱাই পেলাইছে। কিন্তু সকলোৰে ঊৰ্ধত মধ্যপ্ৰদেশৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে তেওঁৰ কৰ্তব্যৰ প্ৰতি উল্লেখনীয় অৱদান আগবঢ়াই তেওঁৰ আদিবাসী গাঁৱৰ সকলোৰে টিকাকৰণ কৰোৱাইছে। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা স্পৰ্শ কৰিছে। তাতে সোনা যাদৱ নামৰ দেখাত সাধাৰণ যেন স্বাস্থ্যকৰ্মীগৰাকীক লগ পাই দেখাত সাধাৰণ যেন লাগিলেও তেওঁ এতিয়া সঞ্জীৱনী চেম্পিয়ন। এই সন্দৰ্ভত চাওক এই ৰিপৰ্ট। ज़्यादातर उनके मन में ये डर है कि टीका लगवाने के 2 महीने के बाद हम मर जाएंगे और ये सरकार की चाल है पॉपुलेशन कम करने के लिए। People are really confused in which vaccine to get. Just the thing is that they have not a clear information about vaccination. The scientific terminology they are not understanding. Are you also feeling confused about COVID-19 and vaccines? Not getting the right information that's easy to understand? Well, now you have by your side the Sanjeevani helpline, an easy-to-use chat service on WhatsApp that can answer all your frequently asked questions. Launched by Network 18 and Federal Bank's vaccine awareness campaign, Sanjeevani, a shot of life. Simple and user-friendly. All you have to do is to start a conversation and ask your queries on the number 7977773753. Your questions could be on COVID-19, the virus that has caused this pandemic, or on vaccines and vaccination, or on myths and misconceptions. And you can also watch India's most renowned health experts answer your questions. The vaccine will definitely give you some element of protection, often very high amounts of protection, and it's important to take the vaccine after the COVID infection. Vaccination sites are still only meeting only about 30% of their capacity. There is still a large capacity available and people are still not coming. So we need to reach out to people, get them vaccinated as early as possible. Authentic, accurate, verified.
The Sanjeevani Helpline. Anytime, anywhere. Always by your side. আৰু ইয়াৰে সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ। নমস্কাৰ।